নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে ভালে আছোঁ। আজি কেইদিনমানৰ পৰা এটা কথাই বৰকৈ ক্ৰিয়া কৰি আছে আৰু সেয়েহে ভাবিলোঁ আপোনালোকৰ লগত সেই কথাকেইটা আলোচনা কৰোঁ। কম বুলি ভাবি আছিলোঁ কিন্তু ক'ব পৰা নাছিলোঁ। ক'লেই মানে কিছুমান লেঠা লাগিব যে, কিন্তু এতিয়া মুখখন জপাই লাভো নাই, যি হয় দেখা যাব। কমেই কথাখিনি মানে আজি 20 দিনমানৰ আগত মই গৈছিলোঁ গুৱাহাটী মেডিকেল কলেজ আৰু যেতিয়া গুৱাহাটী মেডিকেল কলেজলৈ গৈছিলোঁ তেতিয়া মই জুবিন ক্ষেত্ৰত 2 মিনিটমানৰ কাৰণে সোমাইছিলোঁ দেই। কাৰণ যাওঁতে সোমাব পৰা নাছিলোঁ, আহোঁতে সোমাইছিলোঁ, যিহেতুকে মোৰ লগত ৰোগী লৈ গৈছোঁ মই। তাৰপিছতে যেতিয়া যাওঁতে মানে মই আমাৰ জুবিন ক্ষেত্ৰৰ পাৰ হৈ পেলাই বাওঁফালে আমাৰ এই নগাঁৱৰ ফালৰ পৰা গ'লে আৰু তেতিয়া তেওঁ যিটো শিলত জিৰণি লৈ আছিলে সেই ঠাইটুকুৰা আগতে কিমান সুন্দৰকৈ আছিলে, একদম ফটোৰ পৰা আদি কৰি বন্তি চন্তি জ্বলোৱা দোকান দুখনমানো আছিলে, লাইটৰ ব্যৱস্থা আছিলে, মানে বহুত সুন্দৰকৈ মানে গ'লেই যেন একদম মানে মন্দিৰৰ নিচিনাকৈ তেওঁলোকে ধুনীয়াকৈ সজাই থৈছিলে দেই। তাৰপিছতে বহুতে তাত ফটো চটো উঠে, বহুতে সেৱা সৎকাৰ কৰে। ময়ো কেইবাবাৰো গৈছোঁ, তাত সেৱা সৎকাৰ কৰি আহিছোঁ। তাৰপিছত হঠাতে যেতিয়া সেইদিনাখন সেই পৰিৱেশটো দেখিলোঁ, মানে একোৱেই নাই, মানে এনেকুৱা লাগিছে যে মানে একে মৰি খালি মানে কিবা নিচিনা মানে জেগাটুকুৰ দেই। তাৰপিছতে মোৰ লগতে যিহেতুকে মোৰ দেওৰ দুজন গৈছে, তেতিয়া কৈছে বোলে এই হাতীয়ে ভাঙিলে বোলে, হাতীয়ে বাপুৱে এনেকুৱা কৰিলে বুলি ক'লে। তাৰ পাছত দেখা পালোঁতো এই ঘটনাটো এনেকুৱা হ'ল। দেখা পাইছে আপোনালোকে কোনে ভাঙিলে, কি কৰিছে, কিহৰ স্বাৰ্থত, কিন্তু ইয়াৰ ভিতৰততো কিবা এটা সোমাই আছে। একাংশক দোষাৰোপ কৰিবলৈ কাৰণে এনেকুৱাখিনি ঘটনা কৰি আছে। আৰু এতিয়া মই আহোঁ মেইন কথাটোলৈ। তাৰপিছত যেতিয়া ঘূৰি আহিলোঁ, ঘূৰি আহোঁতে মই কৈছোঁ যে মই ইয়াত এপাক হ'লেও সোমাই যাওঁ, মানে 2 মিনিটৰ কাৰণে। তাৰপাছতে প্ৰথমবাৰ শাহুমাক লৈ গৈছিলোঁ, মাকো অকণমান দেখালোঁ। দ্বিতীয়বাৰ মানে কি মা গাড়ীতে আছে, তাৰপিছত মই নিজে গ'লোঁ, গৈ পেলাই আমাৰ মিষ্টাৰে ময়ে নামি পেলাই পটককৈ মানে চাই পেলাই গুচি আহিলোঁ। তেতিয়া তাত এনেকুৱা এটা পৰিৱেশ দেখা পালোঁ যে প্ৰথম অৱস্থাত যে আমি দেখা পাইছিলোঁ হিয়াৰ আমঠু বস্তুবিলাক, প্ৰত্যেকটো বস্তু কি সুন্দৰকৈ সংৰক্ষণ কৰি থোৱাৰ পৰা আদি কৰি চাফ চিকুণ কিমান ধুনীয়াকৈ আছিলে। আৰু কোলাত কেঁচুৱালৈও সেই জেগাখিনি চাফ চিকুণ, কথাখিনি মন দি শুনিব আপোনালোকে। কোলাত কেঁচুৱালৈও সেই জেগাখিনি সুন্দৰকৈ চাফ চাফাই কৰি থকা মই ভিডিঅ'ও পাইছোঁ বা মহিলাগৰাকীৰ সৈতে কথাও পাতিছোঁ। তাৰপিছতে আপুনি যেতিয়া হিয়াৰ আমঠুক সেৱা কৰিব যাব, মেইন য'ত মানে বন্তি চন্তি জ্বলাই সেৱা কৰিব গ'লে চেণ্ডেল জোতা পিন্ধি যাব নিদিয়ে, একদম ধুনীয়া। লাহে কি হ'ল, দুটা ফৈদৰ মাজত কাজিয়া পেচালৰ সৃষ্টি হ'ল পইচাক লৈ পেলাই দেই। পইচাক লৈ পেলাই যেতিয়া কাজিয়া পেচালৰ সৃষ্টি হ'ল, আজি চাওক দিনৰ দিনটো তাত যেতিয়া একাংশই কাম কৰি থাকিব, চাফ চাফাই যেতিয়া দিনৰ দিনটো কৰি থাকিব, তেওঁলোকেতো তাত পেট বান্ধি থাকিব নোৱাৰে, তেওঁলোকেওতো কিবা এটা পাব লাগিব তাৰ পৰা, হয়নে নহয়? আজি আপুনিয়ে হওক বা ময়ে হওক, মই দিনৰ দিনটো তাত কাম কৰি থাকিম আৰু এটকাও নাপাম, মোৰ ঘৰখন কেনেকৈ চলিব বা মই কি খাম, মই কেনেকৈ থাকিম একো নোখোৱাকৈ? আৰু আজিৰ যুগত কোন মানুহ এনেকুৱা আছে যে মানে নোখোৱা নোবোৱাকৈ তেনেকৈ কাৰোবাৰ হৈ পেলাই কাম কৰি থাকিবলৈ? গতিকে যেতিয়া দুইটা ফৈদৰ মাজত কাজিয়া পেচালৰ সৃষ্টি হ'ল পইচাক খোৱাক বোৱাক লৈ পেলাই, প্ৰথমতে সুন্দৰকৈ চলি আছিলে, কিন্তু মই ভাবোঁ প্ৰথম অৱস্থাত যেনেকৈ চলি আছিল তেনেকেই থাকিব দিব লাগিছিল। এই যে মাজতে ক'বা কমিটি গঠন কৰিলে, ক'বা কিবা গঠন কৰিলে, তাক কিবা হৈ গ'লগৈ। তাৰ পাছত কি হ'ল, একাংশ মানুহ তাত মানে এনেকুৱাই, আমি যদি একোৱে নাপাওঁ তেনেহ'লে আমি কিয় চাফা কৰিম? এই তেনেকুৱাখিনি কৰোঁতে এতিয়া জুবিন ক্ষেত্ৰত মানুহ যাব পৰা পৰিৱেশেই নাইকিয়া হৈ গ'ল। এতিয়া মই ভাবিছোঁ, এতিয়া ধৰক ব্যক্তিগত হিচাপে কোনে কৰিব তাত সেইখিনি কাম? যদিহে কোনোবাই সেই চাফ চিকুণখিনি ব্যক্তিগত হিচাপে কৰিবলৈ যায় নহয়, তেতিয়া ক'ব যে টকাৰ কাৰণেহে এইটো কৰিছে, টকাৰ আমুকৰ কাৰণেহে এইটো কৰিছে, তাক দেখাবলৈহে কৰিছে, এনেকুৱাখিনি কথা আহি পৰে। গতিকে সকলোৱে এতিয়া গা এৰা দিছে। কিছুমানে কৈছে ৰাজনীতি সোমালে, আমুক সোমালে। আচলতে ৰাজনীতি কোনে কৰিছে? আমাৰ একাংশ যে আমি মানুহ, আমাৰ বিশেষকৈ আমাৰ অসমীয়া মানুহখিনি প্ৰথম অৱস্থাত কেনেকৈ ৰাখিছিলে, কেনেকুৱা আৰু প্ৰথম অৱস্থাত আমিতো একদম বেলেগ ভাবিছিলোঁ আৰু প্ৰথম অৱস্থাত। এতিয়া চাওকচোন তাত কাক পায় আপোনালোকে, চাওক তাৰ পৰিৱেশটো চাওক, কেনেকুৱা অৱস্থা হ'ল বুলি কৈছোঁ, দেখিলেই দুখ লাগে। আৰু এতিয়া জুবিন ক্ষেত্ৰ হৈ উঠিবগৈ নে নুঠে, পূৰ্ণগতিত সেইখিনিত দেখালে আৰু পূৰ্ণগতিত কাম চলিলে। এতিয়া ফুটুকাৰ ফেন 0 হৈ গ'লগৈ। আমি ভাবিছিলোঁ সেই ঠাইখিনিও চৰকাৰে পইচা পাতি দি পেলাই শিলটো য'ত আছিলে, জিৰণি লোৱা শিলটো, সেইটো সংৰক্ষণ কৰি থ'ব, কিন্তু এতিয়া কি হ'ল দেখা পাইছেনে?
গতিকে এইখিনি কাম কোনে কৰি আছে? আমাৰ ভিতৰৰ মানুহে কৰি আছে, আমাৰ মাজৰ মানুহে কৰি আছে এইখিনি। আমি অসমীয়া মানুহ কোঠাটো একদম কোনো মানে হেৰিয়ে কৰিব নোৱাৰে। কোনোবা এটা মানুহ অকণমান উঠিছে নহয়, তাক কেনেকৈ ডাউন দিব পাৰোঁ সেইটো। কোনোবাই যদি অকণমান তাত সহায় কৰিবলৈ যায়, সেইটো হৈ গ'ল যে এইটো টকাৰ কাৰণে কৰিছে, এইটো আমুকহে, এইটো তামুকহে। এই প্ৰথম অৱস্থাত যেতিয়া সকলোৱে সমানভাৱে কৰি আছিলে, তেতিয়া দেখা পাইছিলে কি সুন্দৰ পৰিৱেশ তাত, কিমান ধুনীয়াকৈ তেওঁলোকে চাফা চিকুণ কৰি ৰাখিছিলে। যেতিয়া পইচাৰ পাতি তাত কমিটি গঠন কৰি এটকাও কাকো নিদিয়ে, কাম কৰা মানুহখিনিকো পইচা পাতি নিদিয়া হ'ল, তেনেহ'লে কিয় কৰিব বাৰু তাত? কোনোবা এজনে যদি ব্যক্তিগত হিচাপে কাৰোবাক পইচা কেইটামান দিলে, সেইকেইটা পইচা ভাগ কৰি দিব লাগিব। তোক কিয় দিব? তই ভাগ কৰি দিব লাগিব। এই তেনেকুৱা ধৰণৰ মনোমালিন্যৰ কাৰণে আজি জুবিন ক্ষেত্ৰত ধূলিময় পৰিৱেশ, জুবিন ক্ষেত্ৰত একদম মানে বহুত দুখ লগা পৰিৱেশ হ'ল। আৰু এতিয়া এনেকুৱা হ'ল, আপোনালোকে চাব আৰু কেইদিনমানৰ পাছত একোৱে নাথাকিব তাত। খালি জুবিন গাৰ্গ আমাৰ হিয়াৰামঠুৰ যি ঠাইত শ্মশানখন আছে, সেইখিনিৰ বাহিৰে আপোনালোকে তাত একোৱে দেখা নাপায়। আমি ভাবিছিলোঁ বহুত পৰিকল্পনা কৰিছে তেওঁলোকে, বহুত ভাল হ'ব, আমুক হ'ব তামুক হ'ব। এতিয়া গৈ পেলাই ফুটুকাৰ ফেনটো জুলুঙাৰ মেকুৰী ওলাই পৰিলে, একোডাল নাই। বহুত দুখ লাগিছে। আৰু মই এই 5 দিনমানৰ আগত এটা ভিডিঅ' দিছিলোঁ, এজন মানে গণ্যমান্য ব্যক্তিয়ে কৈছিলে যে আমি জুবিনক নিজৰ অন্তৰত ৰখোৱাৰ বাহিৰে আমি একো কৰিব নোৱাৰোঁ। তেওঁ যিখিনি আদৰ্শ, সেই আদৰ্শখিনি লৈ আমি চলিব লাগিব নিজকে নিজেই। যে এইটো জুবিন ক্ষেত্ৰৰ নামত এইটো আমি আমুক কৰিলোঁ, জুবিনে ন্যায় পাব, আমুক কৰিলোঁ, চিঞৰিলোঁ বাখৰিলোঁ, একো নাই। আপুনি যদি আজি জুবিনৰ ন্যায় নামত, আমিতো সৰু মানুহ চিঞৰি আছোঁ, যদি আপুনি বেছিকৈ চিঞৰিবলৈ যায়, ভিতৰলৈ সোমাবলৈ যায়, তেতিয়া আপুনি কি হ'ব? লকআপৰ ভিতৰত সোমাই থাকিব। গতিকে সেইকাৰণে সকলো এতিয়া তল পৰি গ'ল, গম পাইছে? সকলো তল পৰি গ'লে যোনেই যি কৰে কৰি থাকক, আমাৰ মতলব নাই। আমি যদি এনেকুৱাখিনি কৰি আমাক যদি এনেকুৱা কৰে, তেনেহ'লে কি আছে? গতিকে সঁচাকৈ দুখ লাগিছে। এতিয়া আমাৰ হিয়াৰামঠুৰ পত্নী তালৈ আহে মাজে মাজে, আহি পেলাই পানী দিয়েহি, গংগাজল ছটিয়াই, মানে কিবাকিবি তেওঁ কৰে। কিন্তু সেই যেতিয়া তেওঁ কৰিবলৈ আহে, যেতিয়া তাত সেই পৰিৱেশটো দেখে, তেওঁৰ অন্তৰখনে কি কয় বাৰু? প্ৰথম অৱস্থাত পুষ্পসজ্জিত বিচনাত পৰাত থকাৰ দৰে কিমান সুন্দৰকৈ ৰাখিছিলে, আৰু এতিয়া সেইবিলাক কোনে কৰিছে? আমাৰ মাজৰ মানুহেই কৰিছে সেইখিনি। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এজন আমাৰ জাতিৰ পিতা বুলিয়ে কৈছোঁ, আমাৰ এজন অসমীয়াৰ সত্তা আমি ঢুকুৱাইছোঁ, আমাৰ বুকুত এতিয়াও জুইকুৰা জ্বলি আছে। কেনেকৈ কি হ'ল এক ভগৱান জানে। কিন্তু আমাক ন্যায়টো লাগে, আমি এতিয়াও ভাবি আছোঁ, চিঞৰি আছোঁ, ন্যায় লাগে। আৰু অৱশেষত এটাই কওঁ, প্ৰথম অৱস্থাত আপোনালোকে দেখাই পাইছে মই কেনেকৈ ইয়াৰ পৰা ঢাপলি মেলোঁ, কিমান ভাল লাগে তালৈ গৈ পেলাই। এনেকুৱা এটা লাগে যে তাৰ পৰা যেন নাহিমে তেনেকুৱা লাগে। বহুত টকাৰ তেল ভৰাই গ'লোঁ সোণাপুৰলৈ। কিন্তু এতিয়া সেইফালে গ'লে এনেকুৱা এটা লাগে যে ইয়াত কি আছেনো? দোকান কেইখনমানৰ বাহিৰে তাত একোৱেই নাইকিয়া। ইমান ধুনীয়াকৈ তাত যিবিলাক বস্তু একদম গামোচাৰ পৰা আদি কৰি মানে কেনেকুৱা ধৰণৰ কি কৰি থৈছিলে, এতিয়া সেই জেগাত শূন্যময় পৰিৱেশ হ'ল। আৰু এতিয়া বাহিৰৰ কোনোবা এজন পৰ্যটক আহিব আমাৰ জুবিন ক্ষেত্ৰ চাবলৈ, তেতিয়া তেওঁলোকে যেতিয়া ইয়াৰ এই পৰিৱেশটো দেখিব, তেতিয়া তেওঁলোকৰ তাত কি বুলি ক'বগৈ বাৰু? গতিকে পাৰে যদি আপোনালোকে অকণমান পানী চানী মৰা ব্যৱস্থাটো কৰক মানৱতাৰ খাতিৰত। আৰু কি বুলিনো ক'ম, আমি ইয়াৰ পৰা গৈ পেলাই সেইখিনি কৰিবলৈও সম্ভৱ নহয় ন। গতিকে বহুত দুখত আছোঁ। আৰু জাষ্টিছটো আমি পাম, সকলোৱে মনতে সেইটোকে ভাবক। ভগৱানক দিয়াৰ বাহিৰে একো নাই। এতিয়া যিহেতুকে আদালতত আমাৰ আছে, ৰায়দান চলি আছে ন, সেইখিনিকে ক'লোঁ। বাকী মই কেইটামান ভিডিঅ' লগাই দিছোঁ, আপোনালোকে চাব। সেই গণ্যমান্য ব্যক্তিজনৰ কথা আখৰে আখৰে পালন হৈছে, আখৰে মানে ভাষা নাই ক'বলৈ, গম পাইছে? ভাষা নাই ক'বলৈ। গতিকে ভিডিঅ'কেইটা লগাই দিছোঁ, আপোনালোকে চাওক। তেতিয়া আপোনালোকে নিজৰ কথাখিনি নিজেই গম পাব। আপোনালোকৰ অন্তৰত যিখিনি কথা খুৰ ধৰণি লাগিছে, সেইখিনি আপোনালোকে পাই যাব এই ভিডিঅ'কেইটা চালে। অৱহেলা নে অমনোযোগিতা? ধূলিৰে আৱৰি ধৰিছে জুবিন ক্ষেত্ৰ। কেৱল দোকান পোহাৰৰ বাহিৰে যেন এতিয়া একোৱেই নাই জুবিন ক্ষেত্ৰত। এগৰাকী কেব চালকৰ আৱেগিক মন্তব্যই পুনৰ ভবাই তুলিবলৈ বাধ্য কৰিছে সকলোকে। একেই প্ৰশ্ন গৌৰীমা শইকীয়া গাৰ্গৰো। আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰ নাহো, কিয় আহিম? মোৰ আজি অসমীয়া বুলি ক'বৰ কাৰণে লাজ লাগছি। ভাড়া এটা লৈ আহিছো, কলকাতাৰ মানুহ জুবিন ক্ষেত্ৰ চাব লৈ আহিছো, বুকিং কৰিছে লৈ আহিছো। লৈ আহি মানুহটো কি কৈছে জানা?
কৈছে ভাইটি কি জুবিন ক্ষেত্ৰত দেখোন অকল ধূলা ধূলা ধূলা। কেব চালকগৰাকীৰ নাম বুলবুল হুছেইন। বিশ্ববিখ্যাত শিল্পীজনাৰ সমাধিক্ষেত্ৰ চাবলৈ কলকাতাৰ পৰা আহিছিল এজন জুবিন অনুৰাগী। বিমানবন্দৰৰ পৰা এই কেব চালকগৰাকীৰ গাড়ীতেই জুবিন ক্ষেত্ৰলৈ আহিছিল কলকাতাৰ জুবিন অনুৰাগীজন। জুবিন অনুৰাগীগৰাকীক জুবিন ক্ষেত্ৰলৈ আনিলে ঠিকেই, কিন্তু তাৰ পাছত যি দৃশ্য দেখা পালে কেব চালক বুলবুল হুছেইনে তাৰ পাছতে সামাজিক মাধ্যমত এইদৰে আৱেগিক ভৰা মন্তব্য। আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰ নাহো, কিয় আহিম? মোৰ আজি অসমীয়া বুলি কবার কাৰণে লাজ লাগছি। ভাড়া এটা লৈ আহিছো, কলকাতাৰ মানুহ জুবিন ক্ষেত্ৰ চাব লৈ আহিছো, বুকিং কৰিছে লৈ আহিছো। লৈ আহি মানুহটো কি কৈছে জানা? কৈছে ভাইটি কি জুবিন ক্ষেত্ৰ দেখোন অকল ধূলা ধূলা ধূলা। লাজ লাগছি আজি মোৰ। কি কম, আমাৰ প্ৰাণৰ জুবিন দা এনেকে ধূলাৰ মাজত ৰাখি থৈ দিছি। পানী মাৰা মানুহ এটাও নাই। পানী মাৰাটো চৰকাৰ ব্যৰ্থ। আজি আজি বাহিৰৰ মানুহ জুবিন ক্ষেত্ৰত আহি লাজ দি গৈছে যে এই অৱস্থা, ইমান ডাঙৰ ইমান ৰেকৰ্ড কৰাৰ পিছত এই অৱস্থা মানুহ এজনৰ। এটা পানী মাৰা মানুহ নাই। কিমান বয়সীয়াল মানুহ আহিছে, ধূলা ধূলা বালা ভৰ্তি। চাৰু চাই দোকান বহি দিছে, কি হব দোকান হলি? সঁচাকৈয়ে অৱহেলিত হৈছে নেকি জুবিন ক্ষেত্ৰখন? চালকজনে কোৱাৰ নিচিনাকৈ সঁচাকৈয়ে পাহৰি যাব নেকি প্ৰাণৰ শিল্পীজনক? জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি প্ৰায় 6 মাহ সম্পূৰ্ণ হ'বৰ হ'ল। 2025 বৰ্ষৰ 23 ছেপ্টেম্বৰত শেষ বিদায় জনোৱা হৈছিল শিল্পীজনক। তাৰ পাছৰ পৰাই একেই আছে জুবিন ক্ষেত্ৰ। চৌদিশে ধোঁৱা সদৃশ কেৱল ধূলিময় পৰিৱেশ। চৌপাশে গঢ়ি উঠিছে কেৱল দোকানহে। কেব চালকজনৰ দৰেই জুবিনৰ পত্নী গৰিমা গাৰ্গৰো একেই প্ৰশ্ন। অৱহেলিত, উপেক্ষিত আৰু এলাগী হৈ ৰ'ব নেকি জুবিন ক্ষেত্ৰ? ইয়াত চৰকাৰখনৰ একো কৰণীয় নাইনে? কেৱল মুখতে ঢাক ঢোল বজাই এতিয়া সকলো যেন ব্যস্ত নিৰ্বাচনত। নিৰ্বাচন গ'লে সঁচাকৈয়ে পাহৰি পেলাব নেকি অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গক? প্ৰতিগৰাকী অসমীয়াৰে এই মুহূৰ্তৰ কোটিটকীয়া প্ৰশ্ন। সোণাপুৰৰ পৰা নয়ন কাৰৰ ৰিপৰ্ট, অসমীয়া 24।